আপোনালোকৰ কণমানিহঁতে পঢ়িছেনে? আমাৰ কণমানিক মই পঢ়ুৱাবলৈ বহিছোঁ এতিয়া অলপ। ভাবিলোঁ আজি ভিডিঅ' এটা শ্বেয়াৰ কৰোঁ। আচলতে আমি যেতিয়া কণমানিহঁতক পঢ়ুৱাওঁ, এবাৰ দুবাৰ শিকোৱাৰ পিছত নোৱাৰিলে খং উঠি যায় নহয়নে? কিন্তু খং কৰি অলপো লাভ নাই। কাৰণ কেলৈ, যেতিয়া তেওঁলোকে খঙত আমি পঢ়ুৱাম এটা ভয় সোমাই যায়। সেই ভয়টো যাতে নহওক, সেই ভয়টো যাতে কেতিয়াও তেওঁলোকৰ ভিতৰত নোসোমাওক, সেইকাৰণে কেতিয়াও খঙত পঢ়ুৱাব নালাগে। ময়ো খং কৰিছিলোঁ, কিন্তু আৰম্ভণিতে মোৰো খং উঠিছিলে। কিয়নো নোৱাৰোঁ, এবাৰ দুবাৰ শিকালে কিয়নো নোৱাৰে, কিন্তু খং কৰি অলপো লাভ নাই। মৰমত আপুনি যেতিয়া বুজাব, এইটো মোক মোৰ মা দেউতাই পৰামৰ্শ দিছে যে মৰমত বুজোৱাচোন, তাই নিশ্চয় বুজি পাব। কেলেনো নুবুজিব? হয়ো, যেতিয়াৰ মই সেইটো সলনি কৰিছোঁ, মোৰ পঢ়োৱা পদ্ধতিটো সলনি কৰিছোঁ, অলপ মৰম চেনেহে যেতিয়া পঢ়ুৱাবলৈ লৈছোঁ, তাই বহুতখিনিয়ে শিকিবলৈ সক্ষম হৈছে। আৰু ল'ৰা ছোৱালী হয়ো, খং কৰি মাৰপিট কৰি লাভ নাই। যিমানে আপুনি খং কৰিব, যিমানে মাৰপিট কৰিব, ল'ৰা ছোৱালী অট'মেটিকেলি খেংখেঙীয়া হৈ পৰে, কথা ক'লে নুশুনা হৈ যায়। সেইকাৰণে পৰাপক্ষত ল'ৰা ছোৱালীক কেতিয়াও মাৰপিট কৰি নপঢ়ুৱাব। খুব টান দিছে এবাৰ আপোনাৰ চিলেবাছখন, আৰু এইবাৰ বহুত বেছিয়ে চিলেবাছ দিছে। এতিয়া তাই LKG হৈছে বাৰু, ধুনীয়া হৈছে, লিখা পাৰিবা। ধুনুকে লিখা দেই। ঠিক আছে, লিখি যোৱা। পাহৰিলে নিহেতু? লিখিবলৈ এলাহ কৰে বাৰু, নকৰা নহয়। প্ৰায় ল'ৰা ছোৱালীয়ে লিখিবলৈ খুব এলাহ কৰে। আৰু এইবাৰ চিলেবাছখনো অলপ বেছি হয় বাৰু, কিন্তু উপায় নাই, চিলেবাছখনটো কমপ্লিট কৰিবই লাগিব। যিখিনি চিলেবাছ এতিয়া বাইদেউ আমাৰ LKGত পঢ়ি আছে, যিমানখিনি পাৰিব লাগে পাৰিছে আৰু। এয়া আমাৰ বাইদেউৰ আখৰ, পাৰিছানে? মাজে মাজে পাহৰিও যায়, মনত পেলাই দিওঁ। পৰীক্ষাও তেনে ওচৰ চাপিলেহি। ক্লাছত এতিয়া ৰিভিজন টেষ্ট চলি আছে। আপোনালোকৰ কণমানিহঁতৰ পৰীক্ষা কেতিয়াবা আৰম্ভ হ'ব জনাবলৈ নাপাহৰিব।